এজন বিশ্ববিখ্যাত কবিয়ে কইছে, तौहीद की अमानत सीनों में है हमारे, आसान नहीं मिटाना नाम निशान हमारा, दुनिया की बुतकुदू में पहला घर खुदा का, हम उसका पास पा है ও পাস পা হামারা। মই নজোৱান ভাইসকলক কব বিচাৰিম, আজি তোমালোকে কোনোবা হেট্ৰেট কৰি আছে, দিলত আঘাত দি আছে, হিউমিলিয়েট কৰি আছে, আনাপ শানাপ গালি দি আছে, তোমাক বিভিন্ন ধৰণৰ ঘৃণাৰ শব্দ ব্যৱহাৰ কৰি আছে, এইটো পজিটিভ আৰু তোমাৰ কামিয়াবী হাতিয়াৰ হিচাপে ইস্তেমাল কৰা, মুকদ্দৰ বদলনে কি হাতিয়াৰ হিচাপে ইস্তেমাল কৰা। তুমি হাতত কলম লৈ লোৱা, এই কলম হাতত লৈ লোৱা, ইঞ্জিনিয়াৰ হোৱা, ব্যারিস্টার হোৱা, প্রফেসর হোৱা, সলিসিটর হোৱা, 2-3 বছর কারণে ফেসবুক আর ইনস্টাগ্রাম বন্ধ করি 3 বছর মেহনত করি তুমি এইমসত এডমিশন লোৱা, এনআইটিত লোৱা, তোমার বিভিন্ন ধরনের সেন্ট্রাল ইউনিভার্সিটিত লৈ এয়ার স্পেসত পড়া, তুমি চার্টার অ্যাকাউন্টেন্ট পড়া, সায়েন্স এন্ড টেকনোলজিত পড়া, রিসার্চ পড়া, বা তুমি বিভিন্ন ধরনের ব্যারিস্টার বা সলিসিটর লয়ার হোৱা, এই সকল ব্যক্তি আহি তোমালোকৰ ওচৰত गिरगिराने लगेंगे, यही लोग कुछ दिनों के बाद सार बोलकर संबोधित करेंगे और তোমাক লৈ प्राउड फील কৰিব, নিউজ কৰিব। আজি যিবিলাক শব্দ কৈ গালি দিয়ে এই সকল ব্যক্তি তোমালোকক লৈ নিউজ কৰিব। এই কাৰণে এটো পজিটিভ হিচাপে লৈ মুকদ্দৰ বদলনে কি হাতিয়াৰ হিচাপে ইস্তেমাল करना चाहिए। আৰু যদি তোমালোকে দেখা সাউথ আফ্ৰিকাৰ নেলসন মেণ্ডেলা এই কমিউনিটি কিমান অন্যায় অবিচাৰ কৰিছে, ব্ল্যাক থকাৰ কাৰণে এপেটাইট এগেইনস্ট আছিলে নেলসন মেণ্ডেলা, কিন্তু সেই কমিউনিটি আজি পুরা পৃথিৱী আজি সেলেক্ট কৰে। পুরা ইউৰোপত ইমিগ্রেশন কোড, কনস্ট্রাকশন কোড, আর্কিটেকচার কোড প্রত্যেকটা ডিপার্টমেন্টের সিহঁতৰ মানুহ। তাৰ পিছত নেপোলিয়ন বনাপট, নেপোলিত জন্মগ্রহণ কৰিছে ইটালী, তেখেতে চাপৰ আছিলে, কিন্তু ফ্ৰান্সত আহি তেখেতে মিলিটাৰী কি কৰে স্থান দিয়া নাছিলে, নেগলেক্ট কৰিছে, হেট্ৰেট কৰিছিলে, হিউমিলিয়েট কৰিছিলে। কিন্তু এই নেপোলিয়ন বনাপটে ফ্ৰান্সৰ ৰজা হৈছিল। এই নেপোলিয়ন বনাপট ফ্ৰান্স ৰিভলিউশন কিমান কন্ট্ৰিবিউশন আছিল তোমালোকে দেখিব পাৰিবা। এই কাৰণে হাতত কলম ললে আৰু লিখা পঢ়া কৰি ললে পইচাও আহিব, পিছত ইজ্জতো আহিব, সার বুলি কব, আর যিসকলে তোমাক ঘৃণা करे সেইসকলে तुम लोग के पास में आकर गिराने लगेंगे। तो इसीलिए अब तुमको लेकर प्राउड भी फील करके न्यूज भी बचाने लगे, कंटेंट क्रिएटर न्यूज भी बनाएंगे तुमको लेकर। इसीलिए मैं सब नौजवान भाई और बहनों को कहना चाहता हूँ, तुम लोगों के ऊपर आज जो इल्जाम लगा रहे हैं, गाली दे रहे हैं, जिल्लती कर रहे हैं, इसको मुकद्दर बदलने के हथियार के हिसाब से इस्तेमाल करो। दुनिया में कामयाबी कोई कम्युनिटी को इतना आसान नहीं है खत्म करना। इसीलिए बहुत बड़े शायर ने कहा, तौहीद की अमानत सीनों में है हमारे, आसान नहीं मिटाना नाम निशान हमारा। এই কারণে সকলে আমি পজিটিভ হিসাবে লৈ আগবাঢ়িব লাগে। আৰু সকলো নজোৱান ভাইসকলক কম, ফেসবুক ইনষ্টাগ্ৰাম আজি আছে, কালিও থাকিব, ডে আফটাৰ টুমৰো থাকিব। তুমি 2-3 বছৰ মেহনত কৰি হাতত কলম লৈ কিবা এটা ইষ্টাব্লিছ হৈ যোৱা, পইচাও আহি যাব, ইজ্জতো আহি যাব, কমিউনিটিও ডেভেলপ হ'ব।